নমস্কাৰ, আপোনালোক সকলো নিশ্চয় ভালেই আছে আৰু মোৰ ভালেই। আনদিনাৰ দৰে আজিও আপোনালোকৰ কাষত এটা ৰেমেডি লৈ মই উপস্থিত হৈছোঁহি। আজিৰ ৰেমেডিটো হৈ গ'ল, যিসকল ল'ৰা ছোৱালীয়ে কথা নুশুনে, বহুত বেছি বদমাচি কৰি থাকে, পঢ়িব মন নকৰে। আজিকালি প্ৰায় মাকবিলাকৰ মুখত শুনা যায়, মোৰ বাচ্ছাটোৱে কথা নুশুনে, পঢ়িব মন নকৰে, বহুত বেছি বদমাচি কৰে। আমি সকলোৱে শুনি থাকোঁ, নহয় জানো? তেওঁলোকৰ কাৰণে আপোনালোকে কি কৰিব, 7টা শুকুৰবাৰে কামটো কৰিব লাগিব। ৰেগুলাৰ 7টা শুকুৰবাৰ হ'ব লাগিব। 2টা সমান চাইজৰ বাতি ল'ব আৰু এটাত সমানে চেনি থ'ব আৰু এটাত সমানে গাখীৰ থ'ব। আৰু সেই চেনি আৰু গাখীৰখিনি আপোনালোকে বাচ্ছাটোৰ সন্মুখত এণ্টি ক্লকৱাইজ মানে ঘড়ীৰ কাঁটাৰ বিপৰীতে 7 বাৰ ঘূৰাব। আৰু ৰেমেডিটো আপোনালোকে ৰাতিপুৱা সময়ত কৰিব। প্ৰায় আমি ৰাতিপুৱা সময়তে ৰেমেডিবোৰ কৰিব লাগে। গতিকে আপোনালোকে সেইখিনি ঘূৰাই পেলাই সন্ধিয়াৰ সময়ত গৈ পেলাই চুইপাৰ, তাকে নহ'লে চুইপাৰ যদিহে নাপায়, ভিক্ষাৰীক দান দি দিব। আৰু ইণ্টেনশ্যন ৰাখিব মনতে, মোৰ বাচ্ছাটো পঢ়া শুনাত বহুত ভাল হৈছে, সকলোখিনি ধুনীয়াকৈ মন দি পঢ়িছে, কথা শুনিছে, বদমাচি নাই কৰা, এনেকৈ মনতে ভাবিব আৰু সেইখিনি দান দি দিব। তেনেকৈ আপোনালোকে ৰেগুলাৰ 7টা শুকুৰবাৰ কৰি যাওক, নিশ্চয় খুব সুন্দৰ ফল পাব। আজিলৈ ইমানতে সামৰিছোঁ। পুনৰ অন্য এটা ৰেমেডি লৈ আপোনালোকৰ মাজত উপস্থিত হ'মহি। ধন্যবাদ।